গাইজ, আপোনালোকে ঘিলা পিঠা বনাব নাজানে নেকি বাৰু? যদি নাজানে, মই এটা টিপছ আপোনালোকৰ আগত দেখাব বিচাৰিছোঁ আৰু সেইটো চাই যাব। মই যিহেতু ঘিলা পিঠাটো একদম ঘিলা নিচিনাকৈ বনাম। কেনেকৈ বনাম দেখিছেনে? এখন হেতা এখন লৈছোঁ। হেতাখনতে মই এনেকৈ দি দিছোঁ পিঠাখিনি। আৰু মই হেতাখনতে এনেকৈ পিঠাখিনি দি দিছোঁ, দেখিছেনে? তাৰপিছত মোৰ ইয়াত তেল উতলি আছে কেৰাহীটোত, মানে কেমেৰাটো অকণমান আঁতৰত আছে, সেইটো কাৰণে দেখুৱাবলৈ অকণমান অসুবিধা হৈছে। আৰু মই তেলখিনি ইয়াত হৈ আছে, দেখিছে নহয়? আৰু মই হেতাখন ইয়াতে জোবাই দিম তেলখিনিতে। আৰু দেখাই আছোঁ, চাওক এনেকৈ মই জোবাই দিলোঁ, দেখিছেনে? হেতাখন ইয়াত জোবাই দিলোঁ আৰু এনেকৈ নমাই দিম, পিঠাটো নামি যাব। ধুনীয়াকৈ পিঠাটো হেতাখনৰ পৰা এৰি গ'ল, দেখিছেনে? বহুত ধুনীয়াকৈ মানে পিঠাটো তাতে গোল হ'ব। আৰু মই দেখিছেনে? আৰু এনেকুৱা গোল হ'ব। আপোনালোকক দেখুৱাই আছোঁ, যিহেতু এইটো পিঠা খুব সুন্দৰ আৰু গোল হৈছে। আৰু এনেকুৱাকৈ মানে ঘিলা পিঠা বুলি যে কয়, এই ঘিলা পিঠা হ'ব। আৰু মই পিঠাটো লুটিয়াই দিছোঁ। আপোনালোকে এনেকৈ বনাবচোন, খুবেই ভাল লাগে আৰু খায়ো টেষ্টি পাব। গম পাইছেনে? খায়ো টেষ্টি পাব দেই। মই মানে এই মোবাইলটো আৰু থৈছোঁ, বনাই আছোঁ পিঠা। আৰু মই যিহেতু দোকানত বিক্ৰী কৰিম, সেইটো কাৰণে সৰহকৈ বনাইছোঁ আৰু বনায়ে আছোঁ বাৰু এতিয়ালৈকে। আৰু কাইলৈ কাৰোবাক যদি লাগে তেতিয়াহ'লে আহিব পাৰিব। আৰু মই হেতাখনত আকৌ এনেকৈ দি দিম। মই বাতি এটাত মানে পিঠাখিনি সৰহকৈ ভৰাই লৈছোঁ আৰু মই এয়া লৈ ল'লোঁ। এয়া দেখিছেনে পিঠা? আৰু মই এতিয়া তেলখিনি চুবাই দিলোঁ। একদম ঘিলাটো নিচিনা হ'ব, ইমানেই ধুনীয়া লাগে দেখিবলৈ আৰু খাবলৈও টেষ্টি লাগে বাৰু। মানুহৰ আলহী আহিলে আপুনি আলহীক দিও ভাল পাব। আৰু হেতাখন অকণমান লৰাই দিলে মানে এই হেতাখনৰ পৰা পিঠাটো এৰি যায়। আৰু তাতে মানে আপোনালোকে ইমান বেছি বৰ কষ্ট কৰিব নালাগে, যিহেতু এতিয়া যদি মই তেলত দি দিওঁ, তেলখিনিত মানে হিচৈ বিনৈ হৈ পিঠাটো মানে বেকা বেকি কিবা এটা মানে ভাজ লৈ লয়। কিন্তু এনেকৈ যদি বনাওঁ তেতিয়াহ'লে মানে খুব সুন্দৰ হয়, ধুনীয়া হয়। আপোনালোকক দেখুৱাইছোঁ, যিহেতু এনেকৈ বনাব। বহুতে মানে নাজানে কেনেকৈনো ঘিলা পিঠা বনায়, আৰু সেইটো কাৰণে মই ভিডিঅ'টো বনাই আপোনালোকক দিম বুলি ভাবিলোঁ। এয়া দেখিছেনে? আৰু ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো।